আৰু আলস্য ভাৱ এনেকুৱালৈকে আহে ষ্টুডেণ্টবিলাক মেইনলি, যদি কোনোবা ছাত্ৰ ছাত্ৰী আছে বুজি লওক, তমু গুণৰ কাৰণে কৰিবলগীয়া কামবিলাক পাছত কৰিম বুলি থৈ দিয়ে। থওঁতে এইটো প্ৰক্ৰাষ্টিনেশ্যন বুলি কয়। নিজৰ পেণ্ডিং কামবিলাক বহুত বেছি হৈ যায়। হোৱাৰ পাছত এতিয়া ক'ৰ পৰা আৰম্ভ কৰিম বুজি নাপায়। পঢ়িব লাগে, ক'ৰ পৰা পঢ়িম এতিয়া, ইমান দিন নপঢ়িলোঁ, পৰীক্ষা আহি গ'ল, ইফালৰ পৰা আৰম্ভ কৰোঁনে ইফালৰ পৰা আৰম্ভ কৰোঁনে, কোনফালৰ পৰা কৰিম কি কৰিম, শেষত গৈ জীয়াই থকাৰ লাভেই নাই, এটেম্প টু ছুইচাইড। আগতে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এই চাৰিটা কৰ্মৰ ওপৰত ভাগ কৰি পেলাইহে কৰিছিলে। ব্ৰাহ্মণ ক্ষত্ৰিয় বিষাম শূদ্ৰানাম চ পৰম তপ কৰ্মাণি প্ৰবিভক্তানি স্বভাৱ প্ৰভাৱেৰ গুণে। অষ্টাদশ অধ্যায় 41 নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এই চাৰিটা জাতি মই কামৰ ওপৰত ভিত্তি কৰি পেলাইহে নিৰ্মাণ কৰিছিলোঁ। অৰ্থাৎ যাৰ যেনেকুৱা কৰ্মৰ ওপৰত ভিত্তি কৰিহে এই জাতিকেইটাৰ নাম দিয়া হৈছিল। চতুৰ্বৰ্ণ ময়া সৃষ্ট গুণ কৰ্ম বিভাগয়। মই গুণ আৰু কৰ্মৰ ওপৰত ভিত্তি কৰিহে কৰিছিলোঁ। ব্ৰাহ্মণৰ কি কৰ্ম আছিল? সম দম তপ শৌচম শান্তিৰ আৰ্জৱমেব চ জ্ঞান বিজ্ঞান আস্তিক্যম ব্ৰহ্ম কৰ্ম স্বভাৱজ। অষ্টাদশ অধ্যায় 42 নম্বৰ শ্লোক গীতা। তাত কৈছে 9টা গুণ ব্ৰাহ্মণৰ কি কি দিছিল? সম মানে মনৰ ওপৰত কণ্ট্ৰল, মনৰ ওপৰত সংযম। দম ইন্দ্ৰিয়ৰ ওপৰত দমন। সম দম তপ মানে সাধনৰ কাৰণে কষ্ট সহিব পৰা। 3 ধৰণৰ তপ, কায়, মন আৰু বাণী। 3 ধৰণৰ তপ আছে, শাৰীৰিক তপ, বাংময় তপ আৰু মনৰ তপ। সপ্তদশ অধ্যায় 14, 15, 16 3টা শ্লোকত দিছে কেনেকুৱা তপ হ'ব। সমদম তপ শৌচম পবিত্ৰতা। ব্ৰাহ্মণসকলৰ পবিত্ৰতাৰ গুণ থাকিব লাগিব। পবিত্ৰতা 2 ধৰণৰ। শৌচম দ্বিবিধম প্ৰোক্তম বাহ্যম অভ্যন্তৰম তথা মৃজলাভ্যাম স্মৃতম বাহ্যম ভাৱশুদ্ধি তথান্তৰম। 2 ধৰণৰ পবিত্ৰতা আছে। এটা হৈছে বাহ্যিক আৰু এটা হৈছে আভ্যন্তৰীণ। আমি বাহ্যিক পবিত্ৰতাত সকলোৱে গুৰুত্ব দিওঁ বেছি, কিন্তু ভাৱৰ শুদ্ধতাত গুৰুত্ব নিদিওঁ। কিন্তু সমাজ এখন শুদ্ধ ৰূপত, সুন্দৰ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ বাহ্যিক শুদ্ধতাতকৈ বেছি শুদ্ধতাৰ প্ৰয়োজন ভাৱৰ শুদ্ধতা। এটা সুন্দৰ মনৰ মানুহেহে এখন সুন্দৰ সমাজৰ কল্পনা কৰিব পাৰে। যদি মনটোতে শুদ্ধতা নাই, আমি ইজনে সিজনৰ প্ৰতি ঈৰ্ষা দ্বেষ যদি পুহি ৰাখিছোঁ মনত, তেতিয়া সুন্দৰ সমাজৰ কল্পনা আমি কৰিব নোৱাৰিম। এইটো এটা অলিক কল্পনা মাত্ৰ। সম দম তপ শৌচম শান্তি। ব্ৰাহ্মণসকলৰ ক্ষমা গুণ থকাটো অতি প্ৰয়োজন। শান্তি, ক্ষমা, আৰ্জৱম, তেওঁলোক অতি সৰল জীৱন যাপন কৰিব লাগে, সৰল জীৱন। আৰু জ্ঞানম বিজ্ঞানম আস্তিক্যম। জ্ঞান মানে জনা, আধ্যাত্ম বিদ্যাখিনি ভালধৰণে জনা। বাকীটো জ্ঞান বুলি কোৱাই নাই। আধ্যাত্ম বিদ্যা নিত্যত্বম তত্ত্ব জ্ঞানাৰ্থ দৰ্শনম এতৎ জ্ঞানম ইতি প্ৰোক্ত অজ্ঞানম যততো অন্যথা। 13 অধ্যায় 11 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, কেৱল অধ্যাত্ম জ্ঞানকহে জ্ঞান বুলি কৈছে। অধ্যাত্ম মানে মই কোন, মানে আত্মা, পৰমাত্মা কি, আত্মা কি, এইবিলাকৰ বিষয়ে যিটো জানে এইটোকে আচল জ্ঞান বুলি কৈছে। বাকী যিমান ডিগ্ৰী আছে কাম নাই বুলি কৈছে, চব অজ্ঞান। 13 অধ্যায় 11 নম্বৰ শ্লোক গীতা। সম দম তপ শৌচম শান্তিৰ আৰ্জৱমেব চ জ্ঞানম বিজ্ঞানম। প্ৰেক্টিকেল, অকল জানিলে নহ'ব, আচৰণত আনিছেনে নাই? জ্ঞানটোতো আপুনি জানে, কিন্তু যিটো জ্ঞান পাইছে তাক প্ৰেক্টিকেল কৰিছেনে নাই, আচৰণত আনিছেনে নাই? যদি অনা নাই তাৰ কাৰণে এইটো অৰ্থহীন। আৰু শেষত কৈছে আস্তিক্যম, প্ৰভু ভগৱন্তৰ প্ৰতি বিশ্বাস, ভগৱানৰ প্ৰতি বিশ্বাস, ভক্তি। এইকেইটা গুণ থাকিলে, 9টা গুণ থাকিলেহে তেওঁক ব্ৰাহ্মণ আখ্যা দিছিল। ব্ৰাহ্মণৰ মূল কাম জ্ঞান অৰ্জন কৰিব, বাকী 3টা শ্ৰেণীক জ্ঞান দান কৰিব, মূল কাম। ক্ষত্ৰিয় শৌৰ্য তেজ ধৃতিৰ দক্ষ যুদ্ধে চাপি অপলায়নম দানম ঈশ্বৰ ভাৱচ্চ ক্ষাত্ৰ কৰ্ম স্বভাৱজম। অষ্টাদশ অধ্যায় 43 নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, যিবিলাক ক্ষত্ৰিয়
তেওঁলোকে শৌৰ্য বীৰ থকা, যাতে তিনিটা শ্ৰেণীক বাকী তিনিটা জাতিক ৰক্ষণাবেক্ষণ দিব পাৰে, নিজৰ বাহুৰ ওপৰত যাতে বিশ্বাস থাকে, সেইটো হৈছে ক্ষত্ৰিয়। দান কৰিব যাতে পাৰে, অভিভাৱকৰ যিটো ভাৱ, যিটো সকলো তিনিওটা জাতিক পালন কৰিব পৰা যিটো ভাৱ, এইখিনি যাতে থাকে, যুদ্ধত যাতে পলাই নাযায়, এই কোৱালিটিকেইটা থাকিলে তেওঁলোকক ক্ষত্ৰিয় বুলি কৈছিল। অৰ্থাৎ যি তিনিওটাক ৰক্ষণাবেক্ষণ দিব পাৰে। মূলত কৃষি গৌৰক্ষ বাণিজ্যম বৈশ্যকৰ্ম স্বভাৱজম পৰিচাৰ্যাত্মকম কৰ্ম শূদ্ৰস্যাপি স্বভাৱজম। অষ্টাদশ অধ্যায় 43 নম্বৰ শ্লোক, 44 নম্বৰ শ্লোক। অষ্টাদশ অধ্যায়ত কৈছে তাত কৃষি গৌৰক্ষ আৰু বাণিজ্য, যোনে বাকী তিনিওটা শ্ৰেণীক খাদ্যৰ যোগান দিছিল, সেইকেইজনক বৈশ্য বুলি কৈছে। বেপাৰ বাণিজ্য, খেতি বাতি, কৃষি, গৰু ছাগলী পালন কৰা, এইখিনি কাম যোনে কৰি পেলাই বাকী তিনিটাৰ কাৰণে খাদ্যৰ সম্ভাৰ যোগান কৰিব পাৰিছিল, তেওঁলোকক বৈশ্য বুলি কৈছিল। আৰু যি এই তিনিওটা শ্ৰেণীকে সেৱা কৰিব পাৰিছিল, সেৱা ভাৱ, সেইসকলক কৈছিল শূদ্ৰ বুলি। ইয়াত কোনোটো শ্ৰেণী ডাঙৰ নহয়, কোনোটো সৰু নহয়, কৰ্ম অনুসাৰী তেওঁলোকক বিশেষ এটা মাত্ৰ নাম দিছে, এটা আনটোৰ পৰিপূৰক। কিন্তু সময়ৰ সোঁতত চব এতিয়া জন্মৰ লগত হৈ গ'ল, জন্মত আহিছে। গতিকে যেনেকুৱাই নহওক, কোৱালিটি থাকক নাথাকক, সেইজনকে আমি উচ্চ জাতি, নিজ জাতিত যদি এজন বহুত উচ্চ গুণ সম্পন্ন ব্যক্তিও থাকে, তথাপিও তেওঁক আমি নিজ বুলি সেৱা কৰোঁ। শাস্ত্ৰ এইবিলাক কোৱা নাই। যদি নিজ কুলতো কোনোবা জন্ম হৈ ব্ৰহ্মজ্ঞান যদি লাভ কৰিব পাৰিছে, তেতিয়াহ'লে তেওঁক ব্ৰাহ্মণ আখ্যা দিবলৈ শাস্ত্ৰই কৈছে। আৰু তেনেকুৱা উদাহৰণ আছে আমাৰ শাস্ত্ৰত। আপোনালোকে এজন বিশ্বামিত্ৰক পাব, ক্ষত্ৰিয় হয়, ব্ৰহ্ম হৈ গ'ল জীৱন্ত অৱস্থাত। কিয়? নিজৰ কোৱালিটিৰ দ্বাৰা। এতিয়া ইয়াত বাপেকে শিক্ষা দিছে, কাৰণ তেওঁ ব্ৰাহ্মণ। ব্ৰাহ্মণ যিহেতুকে নিজৰ পিতেকক জ্ঞান দিছে। কি জ্ঞান দিছে? তথাপিতো আতিশয় পুত্ৰৰ স্নেহত বেদ পঢ়াৱন্ত শিখাৱন্ত শাস্ত্ৰ যত। শাস্ত্ৰৰ কথাবিলাক শিকাব বিচাৰিছে। কাক? জৰ ভৰতক। এইমতে শিখাৱন্ত ধৰ্ম কৰ্ম যত নভৈলে কটান মনোৰথ সমাপত। যদিও শিকাইছে, ভৰতেতো চবেই জানে, কিন্তু তেওঁ একো নজনাৰ ভাও ধৰি থাকে। মোহৰ আগত পুত্ৰ নভৈল পণ্ডিত, জানিলো বিধাতা মোক কৰিলে বঞ্চিত। হেন অসন্তোষে দ্বিজ তথাত আচন্ত, ভৈল আয়ুক্ষয় পাছে দেহা চাৰিলন্ত। পিতেকটো যদি ভবামতে নহয়, মাক বাপেকৰ মনত বহুত দুখ হয়। আমি সন্তানক লৈ বহুত জল্পনা কল্পনা কৰোঁ, এনেকুৱা কৰিম তেনেকুৱা কৰিম, মোৰ ল'ৰা এনেকুৱা হ'ব তেনেকুৱা হ'ব। যদি আপুনি ভবামতে, আপোনাৰ অনুকূল মতে যদি সন্তান নহ'ল, তেতিয়াহ'লে আমি ভাগি পৰোঁ দুখত। সেইকাৰণে বিশেষকৈ পুত্ৰৰ প্ৰতি হওক, পত্নীৰ প্ৰতি হওক, স্বামীৰ প্ৰতি হওক, আসক্ত হ'বলৈ যে মানা কৰিছে, মূল কাৰণবিলাক এইবিলাক। কথাবিলাকৰ তাৎপৰ্যবিলাক বুজি যাব। চাওক, এটা বটলত যদি মৌজোল থয় আৰু মৌজোল ভৰাই লৈ তাৰ ওপৰত অকণমান যদি মৌ লগাই দিয়ে, লগাই বটলটো খুলি পেলাই আপুনি এজেগাত যদি থৈ দিয়ে, অলপ সময়ৰ পাছত দেখিব তালৈ মাখি অহা আৰম্ভ হৈছে। মাখিবিলাকে ওপৰতে বহি কিছুমানে মৌ খাই খাই গুচি যাব। এই লাগি থকা মৌখিনি তাতে বহি খালে আৰু উৰি গুচি গ'ল। তাৰে কিছুমান এইটোত সন্তুষ্ট নহয়, তললৈ সোমাব আৰু সোমাই য'ত মেইন মৌ জোলখিনি আছে তাত মুখ দিবলৈ চেষ্টা কৰিব। আৰু যদি তাত মুখ দিয়ে, তেতিয়া সিহঁতৰ পাখিয়ে চাখিয়ে মৌ লাগে। মৌ লগাৰ পাছত ই উৰিব নোৱাৰা হয় আৰু ফলত তাতে মৃত্যু হয়। সেইটো হৈছে আসক্তি। নদী এখনত নাও থাকে, ই একো ডাঙৰ কথা নহয়, নাও পানীতেই থাকে। কিন্তু যেতিয়া নাওখনত পানী সোমোৱা আৰম্ভ হৈ যাব, তেতিয়া এইটো ভয়াৱহ চিন্তাৰ বিষয় হৈ যায়। আপুনি আপোনাৰ পুত্ৰ, পৰিবাৰ, কন্যা যত যিমান আছে, যাক আমি আপোন বুলি এখন মনৰ সংসাৰ বনাই লৈছোঁ, কৰ্তব্যবিলাক কৰক প্ৰত্যেকৰ কাৰণে। যাক যেনেকুৱা যি কাম কৰিবলৈ আছে চব কৰক, 100% কৰক।
নিয়তম কুরু কর্ম ত্বম কর্ম জয়হিয় কর্মন শরীর যাত্রা পিছতে ন প্রসিদ্ধেদ কর্মণি অৰ্জুনক গীতাত কৈছে ৩য় অধ্যায় ৮ নম্বৰ শ্লোক হে অৰ্জুন তই তোৰ কৰ্তব্য কৰ্ম সম্পূৰ্ণৰূপে কৰ মানুহৰ চকুত যদি সৰু হয় তথাপিও তই চিন্তা নকৰিবি তই তোৰ কৰ্ম কৰি যা কিন্তু আসক্ত নহবি আসক্ত যদি আমি আসক্ত হওঁ তেতিয়াহ'লে দিগদাৰ বাপেকে জ্বৰ ভৰত এজন পণ্ডিত হোৱাটো বিচাৰিছিল কাৰণ তেওঁ নিজেও ব্ৰাহ্মণ ব্ৰাহ্মণ মানে মই অলপ আগতে ক'লোঁ ব্ৰাহ্মণৰ মূল কোৱালিটিটোৱে হৈছে পণ্ডিতালী যদি পণ্ডিতালীয়ে নাজানে তেতিয়া ব্ৰাহ্মণ কি হয় যদি শাস্ত্ৰৰ জ্ঞান নাথাকে বেদৰ জ্ঞান নাথাকে একো যদি নাজানে তেতিয়াহ'লে তেওঁক ব্ৰহ্মজ্ঞান নাথাকিলে ব্ৰাহ্মণ বুলি ক'ব নোৱাৰে সেইকাৰণে বাপেকৰ মনত বিৰাট দুখ আৰু শেষত কি কৰিলে বাপেকৰ এদিন মৃত্যু হ'ল ভৈল আয়ু ক্ষয় পাছে দেহাচাৰী লন্ত মৃত্যু হ'ল এটা তেতিয়া নিয়ম আছিল হেন দেখি নিজৰ কনিষ্ঠ ভাৰ্যা সতী স্বামীৰ লগত যাই দৃঢ় কৰি মতি তেতিয়া আছিল আজিকালি কোনো নাযায় এতিয়া সেইটো পৰম্পৰা নাই আমাৰ বহুতে পৰম্পৰা দোহাই দিয়ে যে আমি আমাৰ এইটো চলি আহিছে আৰু পৰম্পৰা এনেকুৱা কৰিছোঁ আমি প্ৰায় জেগাত কৈছোঁ পৰম্পৰা সতীজাহো আছিলে যিবিলাক তোমাৰ অনুকূল সেইবিলাক মানিছা যিবিলাক প্ৰতিকূল সেইবিলাক নাই মনা পৰম্পৰাটো আমি নিজৰ মতে বনাই লৈছোঁ পৰম্পৰা সেইবিলাক নহয় পৰম হৈছে শ্ৰেষ্ঠ শ্ৰেষ্ঠ এটাই আছে সেয়াই হৈছে ভগৱান কৃষ্ণ তাতকৈ আৰু ওপৰত একো নাই পৰমৰ পৰা যিটো আহিছে সেইটোৱে পৰম্পৰা হ'ব লাগে তাৰ পৰা যিমান মাজত আহিছে এইবিলাক মাজৰ পৰা পৰম্পৰা হ'ব নোৱাৰে যি কি নহওক ইয়াত কৈছে সতীয়ে যা দিবলৈ গ'ল সতীয়ে দিলে গিৰিয়েকৰ লগতে মৃত্যু হ'ল তাৰ পাছত কৈছে পুত্ৰ জীৱ সমৰ্পিল সপত্নীৰ ঠাই আনন্দে ৰহিলা পাছে পতিলোক পায় জ্বৰ ভৰতৰ যেবে পিতৃ মৰিলন্ত ভাতৃসৱে টান প্ৰভাৱক নজানন্ত বেদৰ কৰ্ম দৃঢ়মতি ভৈল জাত নাহিকে কিঞ্চিতো ব্ৰহ্মবিদ্যাতা সম্বাদ ভায়েকবিলাকে গম নাপায় যে তাৰ ভিতৰত কি কোৱালিটি আছে আমি বাহ্যিক বস্তু দেখি পেলাই ভিতৰত কি আছে সেইটো বস্তু অনুমান সব কৰিব নোৱাৰে আপুনি বহুতে বাহ্যিকটো চাই মানুহক অনুমান কৰে যদি কাপোৰ কানি আপোনাৰ অকমান সিধা সাদা হ'ল ভাবে যে এজনে একো নাই তেনেকুৱা নহয় কেতিয়াও বাহ্যিকতা দেখি মানুহ এজনক এজাম্পশন নকৰিব ভিতৰত কি আছে কোৱালিটি কোনো নাজানে আপুনি দেখিবলৈ কুৎসিত হ'ব পাৰে আপোনাৰ সাজ পোছাক আপ টু ডেট নহ'ব পাৰে কিন্তু আপোনাৰ যিটো গুণ আছে যিটো কোৱালিটি আছে সেইটো হয়তো মই 10টা জনম ল'লেও সেইটো অৰ্জন কৰিব নোৱাৰিব পাৰোঁ এটা সৰু ল'ৰা দেখিবলৈ অতি কুৎসিত মাক বাপেকেও গালি পাৰে মাকে কয় কি মোৰ পাপৰ ফলত তোক সন্তান হিচাপে পালোঁ আৰু এটা সন্তানৰ কাৰণে ইয়াতকৈ আৰু দুখৰ কথা কি থাকিব চিন্তা কৰক যিটো ল'ৰাক সমাজত ঘৃণা কৰাটো বাদেই দিলোঁ যিটো সন্তানক নিজৰ মাক বাপেকে ইটিকিং কৰে কি পাপৰ ফলত তোক আমি সন্তান হিচাপে পালোঁ সেই ল'ৰাটোৰ মানসিক স্থিতি কেনেকুৱা হ'ব আপোনালোকে চিন্তা কৰক অতি দুখত থাকে সৰু ল'ৰা সদায় মন মাৰি থাকে মাক বাপেকে লগত ক'লেও নিনিয়ে এবাৰ গাঁৱৰ ওচৰলৈকে এখন মেলা আহিল আৰু সেইদিনা বাপেকে বাকীকেইটা সন্তানৰ লগতে তাক ক'লে যাওঁ যদি ওলা ওচৰতে আছে মেলা এখন চাই আহিবি বাকীকেইটা সন্তানক মৰম চৰম কৰি লৈ গৈছে এই পিছে পিছে গৈ আছে আৰু মেলাখনত দেখা পালে এটা মানুহে বেলুনত হাৱা ভৰাই ভৰাই উৰাই আছে এই বেলুনত হাৱা উৰাইছে বেলুনবিলাক উৰাই আছে হাৱা ভৰাই ই দেখা পাইছে ওপৰত সব ৰঙা নীলা বেলুনবিলাক উৰি আছে এই ল'ৰাটোৰ মনত বিৰাট দুখ আৰু যিটোৱে বেলুন উৰাইছিল তাৰ ওচৰলৈ গৈ পেলাই ক'লেগৈ খুৰা আকাশত ক'লা বেলুন উৰিব নোৱাৰে নেকি মানে মানুহজনে তালে চাই আচৰিত হৈ গ'ল সি ল'ৰাটো একেবাৰে কুৎসিত আৰু তাৰ মনৰ স্থিতি গম পালে সি ক'লে শুন কিয় এনেকৈ কৈছে নাই আপুনি যিমান বেলুন উৰাইছে সব ৰঙা নীলা হালধীয়া এইবিলাক ক'লা বেলুন এটাও নাই আকাশত তাৰমানে আকাশত ক'লা বেলুন উৰিব নোৱাৰে নেকি মানুহজনে ক'লে যে ৰ'বা তুমি অকণমান ৰ'বা মই তোমাক ক'লা বেলুন উৰাই দেখুৱাম আৰু সেই বুলি ডাঙৰ ক'লা বেলুন এটাত গেছ ভৰালে আৰু গেছ ভৰাই উৰাই দিলে আকাশত যেতিয়া ক'লা বেলুনটোৱে ৰঙা নীলা বেলুন ফালি চিৰি ওপৰলৈ উৰি গ'ল
ই জপিয়াই জপিয়াই নাচি হাত চাপৰি বজাবলৈ ধৰিলে ক'লা বেলুন উৰিব পাৰে, ক'লা বেলুন উৰিব পাৰে। মানুহজনে তাক ক'লে, বোপাই তই কি ভাবিছ? এই যে ৰঙা নীলা হালধীয়া বেলুনবিলাক যে উৰি আছে আকাশত, ই কি তাৰ ৰঙৰ কাৰণে উৰিছে বুলি ভাবিছ নেকি? কৈছে মই নাজানো, কিন্তু মই এটাই দেখিছোঁ যে আকাশত যিমানবিলাক বেলুন উৰাইছে মানুহে সব ৰঙা নীলা হালধীয়া বগা এইবিলাক আছে, ক'লা বেলুন এটাও নাই। বোলে নহয় বোপাই, ইয়াৰ ভিতৰত মই যিটো গেছ ভৰাইছোঁ সেই গেছটো সাধাৰণ গেছতকৈ পাতল, এইটো কাৰণে উৰিছে। এজন মানুহৰ ভিতৰত থকা যিখিনি কোৱালিটি, যিখিনি গুণ, এই গুণটোৱেহে মানুহটোক সমাজত ওপৰ আসনলৈ লৈ যায়, না কি তাৰ বাহ্যিক ৰূপ। দেখিবলৈ কেনেকুৱা কি কথা এইবিলাক গুৰুত্ব নাই, তাৰ ভিতৰত কোৱালিটি কি আছে, ভিতৰত বস্তুটো কি আছে। ক'লা বেলুনটোৰ ভিতৰত যিটো বস্তু আছে এইটোহে তাক ওপৰলৈ লৈ গৈছে, বাহ্যিকটো কথা নাই। ভায়েকহঁতে বুজি নাপালে জ্বৰ ভৰতৰ ভিতৰত কি আছে, আৰু সেইকাৰণে তাক ছাইড কৰা হ'ল যে ইয়াক আৰু বুজাই লাভ নাই, কাৰণ দেউতাই বহুত চেষ্টা কৰিলে নোৱাৰিলে। গতিকে ই তাৰমানে ব্ৰহ্মবিদ্যাটো বাদ দে, একোৱে নাজানিব ই জীৱনত, ই একোৱে কৰিব নোৱাৰিব। আমাৰ বহুতো মাক বাপেকে তই জীৱনত একো কৰিব নোৱাৰিবি, তই তোৰ দ্বাৰা এইটো নহ'ব, কেতিয়াও নক'ব, কাকো নক'ব। আমি নোৱাৰ, নকৰিবি, নাযাবি, এইটো তই নোৱাৰ, এইফালে নাযাবি, অমুক নকৰিবি, তমুক এই না কওঁতে 0 yearsৰ পৰা মানে জন্ম হোৱাৰ পৰা 16 বছৰ বয়সলৈকে কেইবা লাখ বাৰ মাক বাপেকে নিজৰ সন্তানক এই নিগেটিভ শব্দটো কয়, যাৰ ফলত সিহঁতৰ নিগেটিভিটি বেছি বাঢ়ি যায়। আৰু প্ৰত্যেকটো কাম কৰাৰ আগত সিহঁতৰ মনলৈ এটা সন্দেহ আহে, আমি জানো পাৰিম, এইটো চাগে মোৰ দ্বাৰা নহ'ব, এইটো চাগে মই নোৱাৰিম। কিয়? আমি কৈছোঁ চব, তই নোৱাৰিবি, তই এফালে নাযাবি। সৰুৰে পৰা আমি নোৱাৰ 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 কৈ 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 সিহঁতক মনটো নিগেটিভিটিৰে ভৰাই পেলাইছোঁ, ঋণাত্মক চিন্তাধাৰাৰে ভৰাই পেলাইছোঁ। সদায় পজিটিভ কথা কওঁ, সদায় পজিটিভ কওঁ। ল'ৰা এটা গৈ আছে, পিছল হৈ আছে, অ' বাই ভালকৈ যাবি, পিছল জেগাটো, তই নাযাবি, তই নোৱাৰ, এইটো কি বস্তু, তাক বুজাই দিয়ক যে পিছল আছে, পৰিব পাৰে, গতিকে বুজাই দিলে সি বুজি পাব। সৰুৰে পৰা তেনেকৈ পজিটিভ কথাটো কওঁ, আমি নিগেটিভবিলাক বেছিকৈ কওঁ। ইয়াত এতিয়া ককায়েকহঁতে গম পালে, ভাতৃসবেতান প্ৰভাৱক নজানন্ত, বেদৰ কৰ্ম দৃঢ়মতি ভৈল জাত, নাহিকে কিঞ্চিতো ব্ৰহ্মবিদ্যাতা সম্বাত, ইটো জড়মতি ভাতৃ সাক্ষাতে পাগল, ইহাক শিখাইবে আৰু নাহি কিছু ফল, ইহা গুণী টাংক আৰু শিখাইতে নেদিল, ভৰতেও হেনমতে চেষ্টা চৰিল। ভাবিলে এইটো জড়মতি এটা, ইয়াক আৰু শিকাই লাভ নাই। সেইকাৰণে বাপেকটো অলৰেডি মৃত্যু হ'ল, মাকৰো মৃত্যু হ'ল, ভায়েকহঁতো তাক আৰু শিকোৱা মেলাৰ চেষ্টা কৰাটো বাদ দিলে, আৰু ভৰতেও নিজৰ যিটো প্ৰচেষ্টা জ্বৰ হিচাপে থকাৰ সেই আচৰণটোকে অব্যাহতি ৰাখিলে। পশু বুদ্ধি নৰে তাৰ নজানন্ত তত্ত্ব, বোলে কলা বোবা অসাধন উন্মত্ত, যেই জীৱা বোলে আচৰন্ত সেহি মত, আপোনাৰ ইচ্ছাতান নাহি স্বৰূপত। জ্বৰ ভৰতে যে এক্টিং কৰি আছে, আমাৰ পশু বুদ্ধি মনুষ্যবিলাকে এই তত্ত্বটো কোনেও বুজি নাপায়। কোনোবাই ভাবিছে সি কলা, কোনোবাই ভাবিছে বোবা, কোনোবাই ভাবিছে এটা অসাধাৰণ এটা পাগলৰ দৰে, উন্মত্তৰ দৰে, আৰু যোনে যেনেকৈ ভাবে সি তেনেকুৱা আচৰণ কৰি দেখুৱায়, যাতে মানুহখিনিয়ে তাক সঁচা বুলি ভাবে। কলা বুলি ভাবিছে, কলাৰ নিচিনাই এক্টিং কৰে। বোবা বুলি কোনোবাই ভাবিছে, বোবাৰ নিচিনাই এক্টিং কৰে। কোনোবাই উন্মত্ত বুলি ভাবিছে, উন্মত্তালি কৰি দেখুৱায়। অৰ্থাৎ যোনে যেনেকৈ ভাবিছে সেইমতে জ্বৰ ভৰতেও কামখিনি আচৰণ কৰি গৈছে। তাৰ পাছত ইয়াত কৈছে, বলে ধৰি আনিকতো জোৰাৱয় ভাৰ, পেটৰ ভাতক নেদি কৰে তিৰস্কাৰ। কোনোবাই তাক আনি বিভিন্ন ধৰণৰ কাম কৰিবলৈ দিয়ে, ভাৰ লৈ পেলাই বস্তু লৈ যাবলৈ দিয়ে, আৰু কিন্তু খাবলৈ বিনিময়ত একো নিদিয়ে। আমাৰ এনেকুৱা আছে সুবিধাবাদী আছাম, সমাজৰ মানুহক আমি খটুৱাব বিচাৰোঁ, আৰু খটুৱাই পেলাই তাৰ যিটো মান্য, যিটো মাননি, সেইটো আমি দিব নিবিচাৰোঁ। বহুতে চাব ঠেলাৱালা ৰিক্সাৱালাৰ লগত কাজিয়া কৰে, ক'ৰবালৈ গৈ পেলাই কিবা এটা যে দিব লাগে, কষ্ট কৰি আহিছে, সেইটো নিদিয়ে, তাৰপিছত উল্টাই আকৌ কাজিয়া পেচাল।
ঠিক তেনেকৈ ইয়াত কৈছে জ্বৰ ভৰত, গতিকে সি নিজে একো নাজানে, তাক আনি তাৰ দ্বাৰা কামবিলাক কৰোৱায়, কিন্তু কৰোৱাই পেলাই তাক উচিত একো নিদিয়ে, খাবলৈ ভাতকেইটাও নিদিয়ে। তাৰ পাছত কৈছে মূল্য দিব বুলি কতো পথাৰক নেই, ডাঙৰ কোদাল আনি টানৰ হাতে দেই। কোনোবাই কয় যে তোক ধন টকা পইচা দিম ব'ল, এই বুলি পথাৰলৈ লৈ গৈ ডাঙৰ কোৰ এখন দিয়ে। আৰু জ্বৰ ভৰতে জানে যদি মই প্ৰপাৰলি কোৰ মাৰোঁ তেতিয়াহ'লে ইহঁতে মোক আৰু খটুৱাব, সেইকাৰণে এফালৰ পৰা কোৰ মাৰি যায়, যদি দ আছে আৰু দ কৰে, বাম আছে যদি তাতে মাটি পেলাই যায়, যাতে মানুহখিনিয়ে বুজি পায় যে ই এইবিলাক একো বুজি নাপায়, একেবাৰে একো নাজানে। নহ'লে যদি সমানকৈ কোৰ মাৰি দিব পাৰে, ওপৰৰ পৰা কাটি যিখিনি ওখ সেইখিনি যদি কাটি দত পেলাই সমান যদি কৰিবই জানে, জানিব যে ইয়াৰ বুদ্ধিয়ে কাম দিছে, কিন্তু ই এফালৰ পৰা খান্দি কৰি লৈ যায়। ইয়াত কৈছে একভিতি কৰি নেন্ত যাকে জৈতে পাৱে, খাল বাম আদি কিছু বিচাৰি নচাৱে কেহু বোলে আজি দিবু দিয়া, ইটো কৰ্ম কৰি অন্ন জল লাগে মানে দিবু পেট ভৰি। কিছুমানে কয় যে তই এইটো কৰি দে, তোক আজি যি লাগে খাবৰ কাৰণে অন্ন জল যত যিমান লাগে তোক মই দিম। এহিমতে জীৱা যেইমতে প্ৰৱৰ্তাৱে, নাহি অহংকাৰ আচৰণত সেহি ভাৱে। যোনে যি ধৰণে য'ত লগাই থয় জ্বৰ ভৰতে সেই কৰ্মটোকে কৰি যায়। কোনো দায়াবন্তজনে কৰিয়া যতন, দুগ্ধ চেনি মিশ্ৰ কৰি দেই দিব্যন। সমাজত যেনেকৈ বেয়া মানুহো আছে ভাল মানুহো আছে, নহ'লে সমাজ এখন কেতিয়াও নচলে। আপুনি এটা কথা বুজি লওক, আপোনালোকৰ গাঁওখনতে ধৰি লওক ৰাইডিঙীয়া অঞ্চলটোত যেনিবা 1000টা পৰিয়াল আছে, কেইবাখনো গাঁও আছে, ইয়াত যেনিবা 1000টা পৰিয়াল আছে। এতিয়া যদি আপোনালোকে চাই এই 1000টা পৰিয়ালত বা এই ৰাইডিঙীয়া অঞ্চলত ভাল মানুহো আছে বেয়া মানুহো আছে। একেটা জেগাত একে বায়ু পানী সেৱন কৰি একে ধৰণৰ পৰিৱেশত থকাৰ পাছত এইটো কেনেকৈ সম্ভৱ যে কোনোবা ভাল আৰু কোনোবা বেয়া? একে মাক বাপেকৰ একেখন ঘৰত 5টা সন্তান হ'লে 5টা সন্তানৰ চৰিত্ৰ বেলেগ বেলেগ হয়, ই কেনেকৈ সম্ভৱ? একেই মাক একেই বাপেক, একেই খাদ্য, একেই পৰিৱেশ, একেই আচৰণ, তথাপিও কোনোবা ভাল হৈছে কোনোবা বেয়া হৈছে, কেনেকৈ সম্ভৱ? আমাৰ সমাজত ভাল কামো হৈ আছে বেয়া কামো হৈ আছে, কেনেকৈ সম্ভৱ? চাওক, তত্ত্ববিলাকলৈ যাব। আমি যি কৰ্ম কৰোঁ কৰ্মবিলাক আমাৰ ভাৱ অনুসৰি কৰোঁ, যাৰ যেনে ভাৱ তাৰ তেনে কৰ্ম। আপোনাৰ মনলৈ যেনেকুৱা ভাৱ আহে আপুনি তেনেকুৱা কৰ্ম আচৰণ কৰে। যিকোনো কৰ্ম এটা কৰাৰ আগত মানুহৰ মনলৈ এটা ভাৱ আহে। ধৰি লওক আজি ৰাতিপুৱা আপোনালোকৰ মনলৈ ভাৱ আহিছে যে গাঁৱৰ নামঘৰত ভাগৱত হ'ব, গতিকে সোনকালে যাব লাগে, আৰু সেইকাৰণে আপোনালোকে ঘৰুৱা আহি যিখিনি কাম আছে সেইখিনি সোনকালে কৰি মেলি ধৰক ওলাই আহিল। কোনোবাই আকৌ দুপৰীয়া ভাবিছে নহয় অন্নমুঠি ল'লোঁ, এতিয়া ঘৰলৈ যাওঁ, ঘৰত থকা কামখিনি কৰি মেলি আকৌ আহিব লাগিব, আকৌ তেওঁলোক সেইমতে গৃহলৈ গুচি গ'ল। কোনোবাই হয়তো ভাবিছে যে বছৰত এবাৰেই ভাগৱত পাইছোঁ, গতিকে ঘৰলৈ নাযাওঁ, পূৰা দিনটো শুনিম। যাৰ যেনেকুৱা ভাৱ ই তেনেকৈ কৰ্ম আচৰণ কৰি আছে। ডাঙৰ কথা হ'ল ভাৱবিলাক আহে ক'ৰ পৰা? কাৰণ এইখন সমাজতে ভাল কামো হৈ আছে বেয়া কামো হৈ আছে। আপুনি ইলেক্ট্ৰনিক মিডিয়া নিউজটো যেতিয়া খোলে দেখা পাব যে একেখন সমাজত বহুতে ভাল কাম কৰি আছে বহুতে বেয়া কাম কৰি আছে। সম্ভৱ কেনেকৈ হয়? এইটো সম্ভৱ হৈছে আমাৰ ভাৱ অনুযায়ী। এতিয়া ডাঙৰ কথা প্ৰশ্ন আহিছে, ভাৱবিলাক ক'ৰ পৰা আহে? প্ৰথম জানি লওক, মানুহৰ মনলৈ 24 ঘণ্টাত 1200ৰ পৰা 60,000টা ভাৱ আহে। এইটো আমেৰিকান এটা এজেঞ্চিয়ে ৰিচাৰ্চ কৰি উলিয়াইছে। মানুহৰ মনলৈ মেক্সিমাম 60,000টা ভাৱ আহে এদিনত 24 ঘণ্টাত, আৰু তাৰে শতকৰা 80টা বেয়া চিন্তা, ব্যৰ্থ চিন্তা। কেৱল 100টাৰ ভিতৰত 20টা চিন্তাহে মানুহৰ মনলৈ ধনাত্মক চিন্তা বা পজিটিভ থট আহে। ভাল চিন্তা আহে 100টাৰ ভিতৰত কেৱল 20টা। 80টা চিন্তাই আমাৰ ঋণাত্মক, নিম্নগামী, তললৈ নিব। সেইকাৰণে সমাজ এখন বেয়াৰ ফালে যোৱাটো স্বাভাৱিক। যদি আমি তেওঁলোকক এই সমাজখনক অৰ্থাৎ আমাৰ মনৰ ভাৱক
যদি আমি প্ৰতিৰোধ কৰিব নোৱাৰোঁ কেনেকৈ কৰিম আধ্যাত্মিক জ্ঞানৰ দ্বাৰা অৰ্জুনক কৈছে হে অৰ্জুন আগতে বুজি ল তোৰ মনলৈ ভাৱ কৰ পৰা আহে বুদ্ধি জ্ঞান সম্মোহ ক্ষমা সত্যম সমদম সুখম দুখম ভাব অভাব ভয় চ ভয়মেব চ অহিংসা সমতা তুষ্টি তপো দানম যশো অজসহ ভবন্তি ভাবভূতানাম মত্ত এব পৃথক বিধা দশম অধ্যায় 4 আৰু 5 নম্বৰ শ্লোক গীতা হে অৰ্জুন তোৰ মনলৈ যিমান ভাৱ আহে বুদ্ধি জ্ঞান অসম ক্ষমা সত্য সম দম সুখ দুখ সৃষ্টি প্ৰলয় অহিংসা সমতা তুষ্টি তপ দান যশ অযশ যিমান ভাৱ সব মোৰ পৰা আহে তে ভগৱানৰ পৰা আমাৰ মনলৈ ভাৱ কেনেকৈ আহিব লিংকটো কি ভগৱানৰ তিনটা শক্তি এটাক কৈছে চিত শক্তি বা অন্তৰংগ শক্তি বা পৰা শক্তি যিটোৰ দ্বাৰা কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃজন কৰি আছে সংকল্প মাত্ৰ এটা তেওঁৰ বহিৰংগ শক্তি বুলি কয় যাক আমি মায়া বুলি কওঁ মায়াটো প্ৰভু ভগৱন্তৰ বহিৰংগ শক্তি বুলি কয় বা অপৰা শক্তি বুলি কয় আৰু এটা হৈছে জীৱ শক্তি যাক নিউট্ৰেল বুলি কয় তটস্থ বুলি কয় আমি হলো জীৱ আমাৰ বাহিৰে দুটা তত্ত্ব আছে এফালে ভগৱান অৰ্থাৎ চিত শক্তি আৰু মায়া দুটা তত্ত্ব এই মায়াৰ তিনটা গুণ আছে সত্যম ৰজস তম ইতি গুণ প্ৰকৃতি সম্ভৱা নিবধ্নন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম 14 অধ্যায় 5 নম্বৰ শ্লোক গীতা হে অৰ্জুন মোৰ তিনটা গুণ আছে সত্য ৰজ আৰু তম সত্য গুণৰ পৰা মানুহৰ মনলৈ সাত্বিক ভাৱ আহে ৰজ গুণৰ পৰা ৰাজসিক ভাৱ আহে তম গুণৰ পৰা তামসিক ভাৱ আহে যদি আপোনাৰ মনটোত সাত্বিক ভাৱ যদি আহিল তেতিয়ালে আপোনাৰ কৰ্মৰাজি সাত্বিক হ'ব সাত্বিক ভাৱ কেনেকুৱা তত্ৰ সত্বম নিৰ্মলত্বাৎ প্ৰকাশকম অনাময়ম সুখ সঙ্গেন বদনাতি জ্ঞান সঙ্গেন চানঘ 14 অধ্যায় 6 নম্বৰ শ্লোক গীতা 14 নম্বৰ চেপ্টাৰ 6 নম্বৰ শ্লোকত কৈছে সত্য গুণটো নিৰ্মল প্ৰকাশ এই পোহৰ দিয়ে আপোনাৰ ভিতৰখন অন্ধকাৰ অন্তৰখন হৃদয়খন পোহৰাই তুলিব সত্য গুণ যেতিয়া বৃদ্ধি হ'ব আপুনি ধীৰ স্থিৰ হ'ব ঈশ্বৰমুখী হ'ব জনকল্যাণ কৰিবলৈ মন যাব সুখ আৰু জ্ঞানৰ লগত আপোনাৰ দেহাটো বান্ধিব আৰু যদি ৰজগুণ ৰজো ৰাগাত্মকম বৃদ্ধি তৃষ্ণা সংগ সমুদ্ভৱম তান নিবধ্নন্তি কৌন্তেয় কৰ্ম সংজ্ঞান দেহিনাম ৰজগুণ বৃদ্ধি হোৱাৰ লগে লগে তৃষ্ণা বাঢ়ি যাব তৃষ্ণা আৰু লাগে এইটো লাগে হিটো লাগে হিটো লাগে হিটো লাগে ৰাজসিক ভাৱ আহিলে জাক জমকতা বিচাৰে যিবিলাক অনুষ্ঠান বেছি জাক জমকতা কৰিব বিচাৰে সাত্বিকতাটো কম জাক জমকতা এইবিলাক বেছি এইবিলাক হৈছে ৰাজসিক যশস্যা বিচাৰে মই গ'লে মোৰ কাৰণে মোৰ কথা বিৰাট বেলেগকে কওক মোক এটা সুন্দৰ জাপি দিয়ক যিটো বেলেগৰ লগত নিমিলে মোক দিয়া গামোচাখন অকণ স্পেচিয়েল কোৱালিটিৰ হওক মোৰ কাৰণে যিখন আসন দিব এখন অকণ স্পেচিয়েল হওক ইত্যাদি ৰজগুণ বাঢ়িলে এইবিলাক ভাবে ৰাজকীয় আৰু তমগুণ তমস্তু অজ্ঞানজম বৃদ্ধি মোহনম সর্বদেহিনাম প্রমাদ আলস্য নিদ্রাভি তত্তামসম উদাহৃতম 14 অধ্যায় 7 নম্বৰ শ্লোক গীতা 8 নম্বৰ শ্লোক 14 অধ্যায় 8 নম্বৰ শ্লোক গীতা তাত কৈছে তমস্তু অজ্ঞানজম বৃদ্ধি তমগুণটো অজ্ঞান বুলি মানিবি অজ্ঞান আন্ধাৰ কি কৰে তিনটা কাম এটা উন্মত্তৰ দৰে প্ৰমাদৰ দৰে কাম কৰিব 2 নম্বৰ আলস্য ভাৱ এলেহুৱা কৰ্তব্য কৰ্মবিলাক যেতিয়া পিছুৱাই থব এই বাদ দে এতিয়া নকৰো পিছত কৰিম জানিব যে তমু গুণে ক্ৰিয়া কৰিছে আৰু নিদ্ৰা টোপনিয়াই থাকিবলৈ যেতিয়া মন যায় বিছনাখন দেখিলে শুই থাকিবলৈ মন যায় তমু গুণ বৃদ্ধি হৈছে বুলি গম পাব তমু গুণ বাঢ়িলে হিংসাৰ বাঢ়ে হিংসাৰ প্ৰতি মন যায় আৰু আলস্য ভাৱ এনেকুৱালৈকে আহে ষ্টুডেণ্টবিলাক মেইনলি যদি কোনোবা ছাত্ৰ ছাত্ৰী আছে বুজি লওক তমু গুণৰ কাৰণে কৰিবলগীয়া কামবিলাক পাছত কৰিম বুলি থৈ দিয়ে
থওঁতে এইটো প্ৰক্ৰাষ্টিনেশ্যন বুলি কয়। নিজৰ পেণ্ডিং কামবিলাক বহুত বেছি হৈ যায়, হোৱাৰ পাছত এতিয়া ক'ৰ পৰা আৰম্ভ কৰিম বুজি নাপায়। পঢ়িব লাগে, ক'ৰ পৰা পঢ়িম এতিয়া, ইমান দিন নপঢ়িলোঁ, পৰীক্ষা আহি গ'ল, ইফালৰ পৰা আৰম্ভ কৰোঁনে ইফালৰ পৰা আৰম্ভ কৰোঁনে, কোনফালৰ পৰা কৰিম কি কৰিম, শেষত গৈ জীয়াই থকাৰ লাভেই নাই। এটেম্প টু ছুইচাইড, তমোগুণ ইমান ভয়ানক। অৰ্জুনক কৈছে যে চৈব সাত্বিকা ভাৱ ৰাজসস্তামচয়ে মত্তৈবেতি তান বিধি নাচা হম তেসু তে মই। সপ্তম অধ্যায় 12 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, সাত্বিকভাৱে হওক, ৰাজসিকভাৱে হওক, তামসিকভাৱে হওক, তিনিওটা ভাৱ মোৰ পৰা আহে, না মই ভাৱত থাকোঁ না ভাৱ মোত থাকে। কিন্তু এটা কথা বুজি ল, গোটেই সংসাৰখন ভাৱৰ ওপৰত চলি আছে। ত্ৰিভীৰ গুণে মই ভাবিৰ সৰ্বমিদম জগত মোহিতম নাভি জানাতি মামেভ্য পৰমব্যয়ম। সপ্তম অধ্যায় 13 নম্বৰ শ্লোক গীতা। গোটেই সংসাৰ ভাৱৰ ওপৰত চলিছে, গতিকে যাৰ ভাল ভাৱ তেওঁলোকে ভালকৈ কৰিব। এতিয়া জ্বৰ ভৰতক যদিও কোনোবাই বেয়াকৈ কৈছে, তাৰ মাজতে কোনোবাজন দায়াবন্তই কি কৰিছে, যদিও সি জ্বৰ একো নাজানে, ভাই একো নাই বাদ দিয়া, তাক তথাপিও দুগ্ধ চেনি মিশ্ৰ কৰি দেই দিব্য অন্ন ভালকৈ দিছে খাবলৈ। কিয়? মনৰ ভাৱ শুদ্ধ তেওঁলোকৰ। কোনোবা কাৰোবাক দেখুৱাবৰ কাৰণে কৰ্ম কৰা নাই। ক'ভিডৰ সময়ত 1 কেজি চাউল দি 5টাই চেলফি তোলে, এইবিলাক ৰাজকীয় গুণ, ৰজোগুণে কাম কৰি আছে। কোনোবা এজন মানুহক 1 কেজি চাউল দি 5টা মানুহে চেলফি লৈছে, কি লাভ? তুমি পাব্লিছটো বেছি কৰিব বিচাৰিছা, সাত্বিকতাত কাম নাই। দান যদি দিব বিচাৰিছা, দাতব্যম ইতি যদ দানম দিয়তে অনুপকাৰিণে দেশে কালে চ পাত্ৰে চ তদ দানম সাত্বিকম স্মৃতম। সপ্তদশ অধ্যায় 20 নম্বৰ শ্লোক গীতা। তাত কৈছে দান যদি দিব বিচাৰিছ, তাৰ পৰা প্ৰতিকাৰ আৰু নিবিচাৰিবি, তাৰ পৰা উপকাৰ নিবিচাৰিবি। দান এনেকুৱা হ'ব লাগে, সোঁ হাতে দিলে যাতে বাওঁ হাতে গম নাপায়। আমি অকণমান কিবা এটা দি পেলাই গোটেই বেনাৰ মাৰি ফুৰোঁ, কি লাভ তাৰ পৰা দান দিয়াৰ? পাব্লিছ কৰাত কোনো কাম নাই এইবিলাকৰ। আপোনাৰ মনত যদি শুদ্ধতা আছে, সাত্বিকতা আছে, আপুনি আপোনাৰ কৰ্মটো কৰি যাওক। দেখাজনে দেখি আছে, লিখাজনে লিখি আছে। আপুনি কৈ ফুৰিবৰ প্ৰয়োজন নাই, মই ইমান ভাল, মই ইমান ভাল, কৈ থাকি লাভ নাই কাকো। আপোনাৰ কৰ্তব্য কৰ্মখিনি কৰি যাওক। জীৱৰ প্ৰতি সকলোকে বিষ্ণুময় ভাৱ দেখক। ই কিবা কোন ৰূপত কোন আছে কাকো গম নাপায়। সেইকাৰণে যিসকল তেনেকুৱা সাত্বিক বুদ্ধি মনৰ মানুহ, তেওঁলোকে আনি কোনো দায়াবন্তজনে কৰিয়া যতন দুগ্ধ চেনি মিশ্ৰ কৰি দেই দিব্য অন্ন। তেওঁলোকে এইটো নাভাবে যে মোক কোনোবাই চাবৰ কাৰণে কৰিছোঁ, না। তেওঁলোকে ভাবিছে এইজন এজন একো নাজানা মানুহ, গতিকে এওক যিমান পাৰোঁ ভালকৈ খুৱাওঁ। সেইকাৰণে চেনি দুগ্ধ মিশ্ৰ চব মিলাই দিব্য অন্ন তৈয়াৰ কৰি পেলাই দিয়ে, খোৱা তুমি। সেয়া হৈছে সাত্বিক মনোভাৱৰ মানুহ। কাৰোবাক দেখুৱাবৰ কাৰণে, সমাজত নাম কমাবৰ কাৰণে তেওঁলোকে কৰ্ম কৰা নাই। যিটো কৰ্তব্য কৰ্ম কৰি যাব লাগে সমাজৰ কাৰণে, বিনা দ্বিধাই কৰি যাওক। আপোনাৰ যিটো পাবলগীয়া আছে সেইটো ভগৱন্তই দিব। আপুনি আপোনাৰ কৰ্তব্যটো মাত্ৰ কৰি যাওক। কি ভাৱ ল'ব? সমস্ত ভূতত ব্যাপী আছোঁ মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। এই সত্যটো যোনে মানিব, তাৰ সন্মুখত কোনো পাগল নাই, কোনো জ্বৰ নাই, কোনো অজ্ঞানী নাই, কোনো চোৰ নাই, কোনো ডকাইত নাই। সকলোৰে কাৰণে সমান, সকলোৰে কাৰণে চব সমান। ইভেন কীৰ্তনত ইয়ালৈকে কৈছে, সমস্ত ভূতত বিষ্ণু বুদ্ধি নুহি যাবে, কায়ো বাক্য মনে অভ্যাসী বা এহি ভাবে। তাৰো ওপৰত কৈছে, কুকুৰৰ শৃগাল গৰ্দৰ ভৰো আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। আৰু কি লিখিব? ইমানলৈকে লিখি থৈ গ'ল আমাক। সমস্ত প্ৰাণীক বিষ্ণু বুদ্ধি কৰিব দিছে। আমি কেৱল সত্যটো উপলব্ধি কৰিব লাগে যে সমস্ত ভূতত বিষ্ণু ব্যাপী আছে। আপোনাৰ মোৰ হৃদয়ত যিটো আত্মা আছে, এই একে আত্মা সমস্ত জীৱত আছে। এই তত্ত্বটো যদি বুজি লওঁ, তেতিয়াহ'লে প্ৰতিটো মুহূৰ্তত আপুনি কাৰো অন্যায় কৰিব নোৱাৰে, আৰু প্ৰতিটো মুহূৰ্তত আপুনি যি কৰ্ম কৰিব বিষ্ণু বুদ্ধিৰে কৰিব, সকলোকে বিষ্ণুময় ভাবি। আৰু তেতিয়া যিজন নেদেখাজনে আপোনাক দেখি আছে, সেইজনে আপোনাৰ হিষ্ট্ৰীও লিখি আছে। তেওঁ আপুনি কৰাৰ প্ৰত্যেকটো কৰ্মৰ বিপৰীতে ফলটো আপুনি পাবই। এটা বস্তু আৰু বুজি লওক,
কাম নকৰাকে কোনো মানুহ থাকিব নোৱাৰে। নাহি কচ্চিৎ ক্ষণমপি জাতু তিষ্ঠত্য অকৰ্মকৃত কাৰ্যতে হি অৱশ্যকৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণেই। 3 অধ্যায় 5 নম্বৰ শ্লোক গীতা। কোনো মানুহ এক মুহূৰ্ত কাম নকৰাকে থাকিব নোৱাৰে। আপুনি বহি আছে, এইটো এটা কৰ্ম। শুনি আছে, এইটো এটা কৰ্ম। শুই আছে, সেইটো এটা কৰ্ম। ক'ৰবালৈ গৈছে, সেইটো এটা কৰ্ম। কাম নকৰাকে কোনো থাকিব নোৱাৰে এক মুহূৰ্ত। আৰু ইণ্টাৰেষ্টিং কথা, যদি আমি কৰ্ম কৰোঁ, প্ৰতিটো কৰ্মৰ বিপৰীতে 3 ধৰণৰ ফল আছে। অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মনা ফলম ভৱতি ত্যাগিনাম প্ৰত্য নতু সন্ন্যাসিনা ক্বচিত। 8 অধ্যায় 12 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, প্ৰত্যেকটো কৰ্মৰ বিপৰীতে 3 ধৰণৰ ফল আছে। এটা হৈছে ভাল, এটা হৈছে বেয়া, আৰু এটা হৈছে মিশ্ৰিত, মানে ভাল বেয়াৰ মিশ্ৰণ। আৰু আমি প্ৰত্যেকটো যিমান কৰ্ম কৰিছোঁ সেইবিলাক ফল আমাৰ লিখা হৈ আছে, জমা হৈ আছে। এই জমা হৈ থকা কৰ্মফলবিলাককে সঞ্চিত কৰ্ম বুলি কয়, যিবিলাক ভোগ কৰিবৰ কাৰণে আমি 84 লাখ যোনি ভ্ৰমণ কৰি আছোঁ। সঞ্চিত কৰ্ম যেতিয়ালৈকে থাকিব তেতিয়ালৈকে জীৱই মুক্তি পাব নোৱাৰে। ই 100%। সঞ্চিত কৰ্ম কেতিয়া শেষ হ'ব? নাম্বাৰ 1, শেষ কৰাৰ আটাইতকৈ সুগম যোনি হৈছে মনুষ্যৰ যোনি। এই জন্মতে যদি আমিবিলাকে গুৰুৰ ওচৰত শৰণাগতি হৈ প্ৰভু ভগৱন্তত একান্ত শৰণ লৈ ভকতৰ লগত যদি প্ৰভু ভগৱন্তৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন কৰোঁ, তেতিয়াহ'লে যদি গুৰুৱে দয়া কৰে, ভগৱন্তৰ যদি কৃপা হয়, এই সঞ্চিত কৰ্মৰ টোপোলাটো ধ্বংস হৈ যাব, বাৰ্ষ্ট হৈ যাব। আৰু যদি বাৰ্ষ্ট হৈ যায়, তেতিয়া আপুনি আৰু পুনৰ আহিব নালাগে। কেলৈ আহিব? আপোনাৰ ভোগ কৰিবলৈ একোৱেই নাই। এই শৰীৰটো ত্যাগ কৰাৰ পাছত আমি বেলেগ শৰীৰ ধাৰণ কৰাৰ পূৰ্বে সঞ্চিত কৰ্মৰ পৰা এটা অংশ ল'ব লাগে ভোগ কৰিবলৈ। যদি সেই অংশটো কেৱল যদি পুণ্য আহিল, তেতিয়াহ'লে আপুনি মই স্বৰ্গলোকত যাব পাৰোঁ, দেৱতা হৈ থাকিব পাৰোঁ। এই দেৱতা বেলেগ নহয়, আপোনাৰ মোৰ দৰে জীৱ, যিবিলাকে সঞ্চিত কৰ্মৰ পৰা কেৱল পুণ্য আনিলে। কেতিয়ালৈকে থাকিব? তে ত্বম ভুক্তোৱা স্বৰ্গলোক বিশালম ক্ষীণে পুইনে মৰ্তলোকম বিশন্তি। 9 অধ্যায় 21 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, স্বৰ্গত এটা জীৱ তেতিয়ালৈকে থাকিব যেতিয়ালৈকে তাৰ পুণ্য থাকে। পুণ্য ক্ষয় হোৱাৰ লগে লগে পুনৰ আকৌ 84 লাখ যোনি ভ্ৰমণ কৰিব লাগিব। আৰু যদি আমি যিটো অংশ আনিলোঁ যদি কেৱল পাপ হয়, তেতিয়া অধোজনীত যাব লাগিব। এই যে কীট পতংগ, পোক পৰুৱা, জীৱ জন্তু, এইবিলাকক কৈছে অধোজনী। দেৱতা লোক ঊৰ্ধ্বজনী। আৰু যদি মিশ্ৰিত কৰ্ম যদি আহিল, পাপ পুণ্য দুইটা মিশ্ৰণ যদি লৈ আহিল, তেতিয়াহ'লে মনুষ্যৰ যোনি পাব, যিটো অতি কঠিন পোৱাটো। 100 কোটি জন্মান্তৰে হোৱে মহাভাগ, নৰ শৰীৰক জীৱে তেৱে পাৱে লাগ। পাপ পুণ্য দুইটা লৈ অহাৰ কাৰণেই মানুহৰ জীৱনত সুখ আৰু দুখ দুইটা থাকে। এনেকুৱা সংসাৰত কোনো মানুহ নাই যিজনে ক'ব পাৰে যে মই কেৱল সুখত আছোঁ, আৰু কোনোবা এনেকুৱা কোনো মানুহ নাই যিজনে ক'ব যে মই কেৱল দুখত আছোঁ। কাৰণ আমি মিশ্ৰিত লৈ আহিছোঁ। এইকাৰণে সুখ আৰু দুখ আপুনি নিবিচাৰক, আপুনি বিচাৰক, ভোগ কৰিবই লাগিব। এইকাৰণে কান্দি কান্দি কৰক, হাঁহি হাঁহি কৰক, প্ৰাৰব্ধ ভোগ কৰিব লাগিব, চিন্তা কৰি লাভ নাই। সেইটো কাৰণে আমাৰ যিটো ক্ৰিয়ামান কৰ্ম যদি আমি এইটো ভালকৈ কৰোঁ, তেতিয়াহ'লে প্ৰাৰব্ধখিনিও নিমিত্ত হৈ পেলাই পাৰ কৰাই লৈ যাব, অনুকূল বায়ু হৈ ভগৱান কৃষ্ণই। সেইকাৰণে যিটো কৰ্ম কৰে, সেইকাৰণে কৈছে যিজন দয়াবন্ত সেইজনে জ্বৰ ভৰতক মাতি দধি দুগ্ধ চেনি মিশ্ৰ কৰি দিব্য অন্ন প্ৰদান কৰে, খুৱায়। তেওঁলোকে বেলেগক দেখুৱাবলৈ নহয়, সাত্বিক মনৰ মানুহ, দয়াবন্ত তেওঁলোক, সমস্ত প্ৰাণীৰ প্ৰতি ভাল ভাৱ আছে, কৰুণ ভাৱ, মৈত্ৰতাৰ ভাৱ। আমাকো উদাহৰণ সেইটো কাৰণে দিছে। আপুনি কাৰোবাৰ পৰা কিবা বিচাৰি নহয়, নিজৰ কৰ্মখিনি নিজে কৰি যাওক। ইয়ালৈকে গৈছে, অকণ পাঠ যাওক। কৃষ্ণ।